এয়া লৈছো মই আজিৰ কাৰণে যোগাৰ এয়া আজি আমাৰ আনিছে গাহৰি মাংস তাত দিম মই টেঙা পাত মেছা টেঙা আছে আৰু হুলেং টেঙা এফালে অকমান এইখিনি লৈ লৈছো কাঁচলকীয়া তেজপাত জালুক কেইটামান দিম পিছত পিয়াজ আদা নহৰু আৰু মই অলপ টেঙা দিম এয়া কলা সৰিয়হ বগা সৰিয়হ গৰম পানীত তিয়াই ৰাখিছো আৰু কঁঠালৰ গুটি আলু পিটিকা বনাম আৰু দালি তেনেকৈ আৰু এয়া চিকেন আনি থৈছো গধূলিলৈ কিবা বনাম তো ৰেচিপিটো চাই থাকিব শেষলৈকে দিলো এয়া দাইলত কঁঠাল গুটি আৰু আলুখিনি এয়া ইণ্ডাকশ্যনত বহাই দিছো এইটো তাকে এতিয়া এইখিনি চিটি মাৰি লওঁ এয়া দেখিছে গাহৰি বইল কৰি মই হৈ গ'ল কুকাৰতে বইল কৰি লৈছিলোঁ আৰু এইফালে আদা নহৰু অকণমান জালুকখিনিও পিচি ল'লোঁ অকণমান জিৰা ধনিয়া আৰু এইফালে পিঁয়াজ আৰু জলকীয়া কেঁচা আৰু তেলত দিবৰ কাৰণে এয়া পাঁচফোৰণ জিৰা তেজপাত আৰু শুকান জলকীয়া আৰু মই এইখিনি পিচি ল'লোঁ সৰিয়হখিনি তিয়াই থোৱা তাতে অলপ হালধি আৰু ৰেড চিলি পাউডাৰ অকণমান দিলোঁ আৰু টেঙা পাতখিনিটো এয়া তো এতিয়া এইফালে তেল বহাই থৈছোঁ তেলখন গৰম হৈছে তেলত দি দিলোঁ পিঁয়াজ জলকীয়া গোটেইখিনি জিৰা পিঁয়াজ জলকীয়া তেনেকৈ অকণমান ভাজি লওঁ পিঁয়াজ আৰু জলকীয়াৰ লগত ভাজি আছোঁ সৰিয়হ পিচি লোৱাখিনি এতিয়া দি দিম মই এইকণ আদা নহৰু পিচা আৰু অলপমান জিৰা ধনিয়া গুড়িকণ সেইখিনি ভাজি লওঁ দেখিব পাৰিছে প্ৰায় তেলখিনি কেৰাহীলৈ ওলাই আহিছে তো এতিয়া মই যিহেতু এইখিনি ভাজি ল'লোঁ গোটেইখিনি এতিয়া মই গাহৰিখিনি এয়া উঠাই লৈছিলোঁ গাহৰিখিনি ইয়াতে দি পিনে ভাজোঁ আৰু ভালদৰে তাৰপিছত টেঙা পাতখিনি দিলে দেখিছে পুৰা তেল ওলাই আছে মই এতিয়া টেঙা পাতকণ দিব পাৰোঁ ইয়াতে টেঙা পাতকণ দি লৰাই লওঁ ইণ্ডাকশ্যনত মই বহাই থৈছোঁ কঁঠাল গুটি আৰু আলুৰ দালিকণ পাঁচফোৰণ দি তেল মাৰি আৰু ভাবিছোঁ কঁঠাল গুটি আৰু আলুকেইটাই চাটনি বনাম এয়া গাহৰিকণ প্ৰায় ৰেডি হৈছে আৰু গোটেইখিনি দি মেলি মই প্ৰায় 15-20 মিনিটে বনালোঁ তো এতিয়া এইকণ নমাব পৰা হৈছোঁ কঁঠাল গুটিখিনি উঠাই ল'লোঁ দাইলৰ পৰা তাৰপিছত এয়া বহুত গৰম যে সেইডালৰ লগতে খুন্দি আছোঁ আজি লাঞ্চ ৰেডি হৈ গ'ল এয়া দেখিছে দাইল চিম্পুল আৰু এইফালে টেঙা গাহৰি সৰিয়হ দি বনোৱা আৰু এইফালে আলু পিটিকা কঁঠাল গুটিৰ লগত আৰু এইফালে চালাড আৰু আমাৰ সৰু বেটা বহি আছে তাক ভাত দিছোঁৱে দেহা ভাত খোৱা ন ভোক লাগিছে টেঙা জোলকণ ভাল লাগিছে নাই টেঙা গাহৰি মাংস আমি খাওঁ আৰু দেই আমাৰ সৰু হ'লেও আমাৰ বেটাহঁতে অকণমান গাহৰি খায় এনেকৈ আৰু আমি এতিয়া ময়ো বাৰী থৈছোৱে খাই দিম আৰু মাটিয়ে বালিয়ে বহি হ'লেও ভাতকেইটা এয়া মই ৰাতিৰ কাৰণে প্ৰিপাৰেশ্যন লৈ লৈছোঁ এয়া হ'ল ব্ৰইলাৰ চিকেন তাৰপিছত তাতে দিছোঁ 3 চামুচ দৈ তাৰপিছত এয়া হ'ল হালধি আৰু এইফালে জিৰা ধনিয়া গুড়ি তাৰপিছত এইখিনি আদা নহৰু পেষ্ট কৰি ল'লোঁ আৰু এইখিনি অলপ এতিয়া তিয়াই ৰাখোঁ মই গৰম পানীত তাৰপিছত এইফালে মই বনাম চিকেন পকৰা তাতেও দি লৈছোঁ নিমখ আৰু জিৰা ধনিয়া আৰু তেনেকৈ দি দিম আদা নহৰু পেষ্টটো ৰেচিপিটো চাব আপোনালোকে হৈ গ'ল আৰু এইফালে এইখিনিও তিয়াই ল'লোঁ তো এইখিনি মই সানি থৈ দিওঁ আৰু বনাম যিহেতুকে এতিয়া প্ৰায় 5টাহে বাজিছে 8টা মানত মই বনাম ভাল হ'ব প্ৰায় 2-3 ঘণ্টা এইখিনি মেৰিনেশ্যন হৈ থাকিব এইখিনিও প্ৰায় পেষ্ট কৰি ল'লোঁ কাজু মগজ তেনেকৈ এয়া মিক্সি বাতিৰ পৰা ইয়াতে দি দিলোঁ আৰু এইখিনিতো মই আজি ভাবিছোঁ বিৰিয়ানী বনাম বুলি চাওঁ কি কৰোঁ আৰু এইখিনি চিকেন পকৰাৰ কাৰণেও মেৰিনেশ্যনটো কৰি থ'লোঁ আধা ঘণ্টামান পিছত বেটাহঁতক বনাই দিম চিকেন পকৰা আৰু এইফালে আপোনালোকৰ ৰাতি ভাবিছোঁ বিৰিয়ানী বনাম তো এইখিনিও ৰেডি কৰি থৈ দিওঁ তো এতিয়া ঢাকি মেলি থৈ দিওঁ
তেতিয়া এইখিনি অলপ দেৰিকৈ বনাম যিহেতুকে চিকেনখিনি মেৰিনেশ্যন কৰি আহিলে বাৰু আহিলেও সেয়া গধূলিয়ে হ'লহি পথাৰখন চাওক আমাৰ আগফালে পথাৰখন এই দোকান খুলিছেই আনো মাজে মাজে ৰেচন কিবা কিবি দৰকাৰ হ'লে এইয়া আমাৰ গাঁৱৰ পৰিৱেশ আৰু ইফালে এখন হ'ল আৰ্য নাৰ্ছিং কলেজ এইবিলাক আমাৰ ঘৰৰ কাম কৰি আছে কমপ্লিট হোৱাকৈ নাই আৰু ৰেচিপিটো চাব আজি ৰাতিলৈ কি কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'বোৰ চাই আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব লাইক এণ্ড শ্বেয়াৰ কৰি দিব মাই ডিয়াৰ ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ সকলোৱে ভালে আছেনে এয়া আহিলোঁ অলপমান ওপৰলৈ বুলি বহিবলৈ আমাৰ এই ঘৰৰ কাম লাগি আছে কমপ্লিট হোৱাকৈ নাই তথাপিতো ভাল লাগে অলপ দুই টাইমত ইয়াত বহি বলি বতাহ এজাক আহে ইয়াত ভাল লাগে ইয়াত আমাৰ পৰিৱেশটো দেখুৱাইছোঁ চাৰিওফালৰ সেই কলেজ আৰ্য নাৰ্ছিং কলেজ আৰু আমাৰ দোকান আমাৰ দোকান নহয় বেলেগৰ দোকান আমাৰ গাঁৱত থকা দোকান তাকে চিকেনখিনি মই প্ৰায় হৈ গ'ল 1 ঘণ্টামানেই হ'ল ওপৰত অলপ বহিলোঁগৈ আৰু এইফালে এয়া লৈ লৈছোঁ ময়দা আৰু ইয়াত কৰ্ণফ্লাৱাৰ নিমখ আৰু জালুক ইয়াততো গোটেইখিনি দিয়া আছে নিমখ তেনেকৈ তো এইখিনি এতিয়া ফ্ৰাই কৰোঁ আৰু বেটাহঁতক অলপ আপেল কাটি লৈছোঁ সিহঁতক দিওঁ আপেল আৰু খেজুৰ তো মই সিহঁতক খাবলৈ দিওঁগৈ আৰু এইখিনিও তেল গৰম কৰিয়ে থৈছোঁ ফ্ৰাইও থৈছোঁ বেটাহঁতকো দি আহোঁ আৰু মই এইফালে চিকেনখিনি ফ্ৰাই কৰি থাকোঁ কিবা খাবা নাই তুমি পঢ়া অলপমান তাক লিখিবও দিছোঁ দেহা খোৱা আৰু পৰা ৰিচান দাদাকো দি দিওঁ ৰিচান দাদাকো দিওঁ বেটা অঁ ভাইটি তই ল বেটা খাই আছে খাবা নাই আৰু এয়া ডাটছ খাবা নাই খোৱা আৰু কিতাপ পঢ়া আৰু মই পকৰা বনাই দিম দে দেহা ভালকৈ খোৱা বেটা তই খালি নাই আপেল মই খাইছোঁ সেইটো পাইছিলোঁ ন এইটো ভাল এয়া পিঁয়াজ কাটি লোৱা তাৰপিছত এইখিনি দেখিছে তেজপাত সদায় নিচিনা শুকান জলকীয়া জিৰা দি পঠাইছিল জিৰা দি ল'ম তাৰপিছত এয়া দালচেনি ইলাচি লং আৰু এইকেইটা বৰ বিশেষ মই নামটো নাজানো কিন্তু এইকেইটা মই দিওঁ আৰু আজি ভাবিছোঁ চিকেনটো এইখিনি দি ল'ম তাৰপিছত একদম চিম্পুলকৈ বনাম বিৰিয়ানী আৰু মাংসখিনিটো মেৰিনেট কৰিয়ে থৈছিলোঁ এয়া মাংসখিনি আৰু এইফালে আলু লৈ লৈছোঁ আৰু এইফালে তেল বহাই থৈছোঁ কেৰাহীত তেল গৰম হৈছে মই এতিয়া এইকণ দি দিওঁ জিৰা তেজপাত শুকান জলকীয়া তেনেকৈ ৰেড চিলি পাউডাৰ হ'লে ভাজি এতিয়া মাংসখিনি দি দিওঁ ইয়াতে জাষ্ট অলপ মেলে খুন্দি ল'লোঁ খুন্দোনাত এইখন মই দি দিম এতিয়া মাংসত এনেকৈ থাকোঁ ঢাকি থৈ দিম এতিয়া সিজাই দিব টাইম লাগিব যিহেতুকে আৰু ঢাকিও থওঁ বস্তু কিন্তু বহুত টাইম লাগে সময়ো লাগে হৈ আছে আৰু এইখিনি হৈ গ'ল ৰেডি তো এতিয়া খাওঁ চবেই বেটাহঁতকো দিওঁ সিহঁতকো অলপ বঢ়াই থৈছোঁ তো এতিয়া এইখিনি আৰু চিকেনো হৈ আছে এইফালে পকৰাও হৈ আছে চিকেনখিনি এতিয়া বনাম বিৰিয়ানী চিম্পুল বিৰিয়ানী মোৰ ষ্টাইলত চবেই চবৰ বেলেগ বেলেগ হ'লে সেইজন চাটনিটো ভাল লাগে জ্বলা হয় লৈ ল'লোঁ
বনোৱা চিকেন পকৰা হৈ গ'ল ৰেডি। চিকেন পকৰা লৈ লৈছোঁ, চেজৱান চাটনি আৰু এইফালে তিয়ঁহ পিঁয়াজ, এইফালে আমি খাওঁ বেটাকো দিওঁ, এই ইভিনিং স্নেক্স। তো এতিয়া দিওঁ ল'ৰাকেইটা। বেটা এয়া তোমাৰ চিকেন পকৰা, তুমি লোৱা এইটো। বেটা তোমাৰ চিকেন পকৰা এয়া। পাৰিছা নাই বেটা লিখিবলৈ? বেটা টেষ্ট হৈছে নাই? বহুত বেছি। এয়া মই লৈ ল'লোঁ, বেটাহঁতকো দিলোঁ, মই লৈছোঁ এয়া চিকেন পকৰা, চচ আৰু পিঁয়াজ অলপ আৰু তিয়ঁহ। এতিয়া খাওঁ। এইখিনিয়ে বহি মেলি খাই আছোঁ। ভাল হৈছে নাই পকৰা? এয়া আমাৰ ৰথিনদা আহিছে আৰু দুলু ভাইটি বিৰিয়ানী বনাম কৈছিলোঁ ন, বিৰিয়ানীৰ কাৰণে এয়া চাউল ধুই ল'লোঁ। তাৰপিছত এইফালে এয়া দেখিছে ইলাচি, লং আৰু অলপ ডাঙৰ ইলাচিটো, আৰু এইটো হ'ল জাবিত্ৰী। তাৰপিছত এইফালে হ'ল কাজু লৈ লৈছোঁ, আৰু এয়া বিৰিয়ানী মছলা, এয়া পেকেটৰ বিৰিয়ানী মছলাই লৈছোঁ, আৰু পিংকটো দি দিম, আৰু অলপ চেনি, তাৰপিছত এইটোতো জানেই কিবা ষ্টাৰফুল কেতিয়াবা। আৰু এইফালে মই চিকেনখিনিও কৰি ল'লোঁ, চিকেনখিনি অলপ ঠাণ্ডা হ'ব দিছিলোঁ, এতিয়া মই বহাই থৈছোঁ, এতিয়া বহাওঁ। অলপ ইয়াতে নিমখ দি দিম, আৰু মই যিহেতুকে চিকেনখিনি দিম তো ইয়াত নিমখ বহুত বেছি নিদিওঁ। প্ৰায় লগাই হৈছে, তো মই এতিয়া অকণমান দি দিম ঘিউ ইয়াতে। লৰাই লওঁ। ভাজিলোঁ, অলপ হেৰি হৈ গ'ল, মই এয়া চিকেন উঠাই লৈছোঁ। এই চিকেনখিনি দি অকণমান ভাজি মই ইয়াতে পানী দিম। একদম মানে চিম্পুল মেথডত বনাইছোঁ। বিৰিয়ানী মানে কি আৰু ঘৰুৱা বিৰিয়ানী, ৰেষ্টুৰেণ্ট ষ্টাইলত নহয়, ঘৰুৱা ষ্টাইলৰ বিৰিয়ানী। চাংস দি গোটেইখিনি হৈ গ'ল, এতিয়া মই পানীকণ দি দিওঁ ইয়াতে। বনোৱা বিৰিয়ানী উতলিয়ে আছে, ধুনীয়াকৈ হৈ যাব অলপ পিছতে। বনোৱাৰ পৰাই বিৰিয়ানী ৰেডি হৈয়ে আছে, দেখিছে। আৰু অলপ ঢাকি থৈ দিম, হ'ব আৰু লাহেকৈ। হৈ গ'ল মোৰ ডিনাৰ বনাই কমপ্লিট। এয়া বনালোঁ চিকেন মানে বিৰিয়ানী টাইপে হৈছে আৰু, যি ভাবে তেনেকুৱা। আৰু এইফালে অলপ চিকেন কাৰী, এতিয়া হ'ল নেমু, তেনেকৈ পিঁয়াজ, আৰু এয়া ভাজি লৈছোঁ পাপৰ, তো এয়া নিমখ, তেনেকৈ মই এতিয়া ভাত দিওঁ চবকে। এতিয়া ভাত আমাৰ আকৌ দেহা মানে বিৰিয়ানী বেয়া পায়, তো তাক দিছোঁ ভাত আৰু মাংস। আৰু ডাঙৰ বেটা তুমি অহা নাই কিয় বেটা? এয়া আমাৰ এনেকৈ চলি গ'ল এতিয়া খানা। ৰচিদা কেনেকুৱা হৈছে খাবলৈ? বঢ়িয়া ন? ঠিকে আছে, ভাল লাগিল। তুমি লওঁ দি এজনটো কমেণ্ট এটা বেয়া আকৌ। ঠিকে আছে, এতিয়া ময়ো ভাত খাওঁ। এয়া পৰুৱাই ডিছতে বাঢ়ি লৈছোঁ, তেনেকৈ খাওঁ আৰু। তো গুড নাইট এভৰিৱান।